প্ৰিয় ছাত্ৰ ছাত্ৰীসকল জেজেবি মেথ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 10ৰ এডভান্স মেথছৰ কমপ্লেক্স নম্বৰৰ অনুশীলনী 2.2ৰ 7 নম্বৰ প্ৰশ্নকেইটাৰ ওপৰত আলোচনা কৰিম আৰু লাষ্ট ক্লাছত আমি 6 নম্বৰ প্ৰশ্নকেইটা কৰিছিলো। আজি আমি চাম 7 নম্বৰ। 7 নম্বৰটো আছে আমাৰ তলৰ সমীকৰণবোৰ সমাধান কৰা। 1 নম্বৰটো আছে আমাৰ 3x + 5y - 4y = 10 + x - 3y i। এটো আমি 3x - 4y টো লিখিছো প্লাস 5y টো ইয়াত লিখিছো। তাৰমানে a + ib আকাৰত লিখিছো আমি 10 + x - 3y i। এটো বাস্তৱ অংশ, এটো কাল্পনিক অংশ, এফালে এটো বাস্তৱ অংশ, এটো কাল্পনিক অংশ। তাৰমানে আমি দুইটা সাইড যদি তুলনা কৰো তেতিয়া বাস্তৱ অংশ ইয়াৰ বাস্তৱ অংশটো ইয়াৰ বাস্তৱ অংশৰ লগত সমান হ'ব আৰু ইয়াৰ কাল্পনিক অংশটো ইয়াৰ কাল্পনিক অংশৰ লগত সমান হ'ব। আমি লিখিম comparing real and imaginary part। তাৰমানে বাস্তৱ আৰু কাল্পনিক অংশ তুলনা কৰি আমি পাওঁ 3x - 4y = আমি 10 পাইছো আৰু 5 = x - 3y। এতিয়া x টো ইয়াত আছে, আমি 5 3y টো ইফালে লৈছো। 5 + 3y = আমাৰ x। এটো 1 নম্বৰ। 1 নম্বৰ যদি আমি এটো বহাই দিওঁ 1 ইমপ্লাইজ কৰিলে 3 x ৰ ভ্যালুটো আমাৰ এটো আছে 5 + 3y - 4y = 10। 3 5 গুণ আমাৰ 15 হ'ব। 3 3 গুণ 9 9y - 4y = 10। তাৰমানে এটো আমি প্ৰতিস্থাপন পদ্ধতিত কৰিছো আৰু তোমালোকে মেথছৰ জেনেৰেল মেথছৰ 3 নম্বৰ চেপ্টাৰটো পঢ়িলে অপনয়ন প্ৰতিস্থাপন আৰু বৰ্গমূল পাবা নহয়। এই আমি প্ৰতিস্থাপন পদ্ধতিত কৰিছো। 9y - 4y তাৰমানে 5y হ'ব 10 15 টো ইফালে গুচি যাব -15 5y = -5 তাৰমানে তোমাৰ y = -5/5 তাৰমানে -1। আকৌ y ৰ ভ্যালুটো এটো আমি 2 নম্বৰত যদি বহাই দিওঁ 2 ইমপ্লাইজ কৰিলে x = আমি কিমান পাম 5 + 3y আছে 3 * y ৰ ভ্যালু আমি -1 3 * -1 তাৰমানে -3 5 - 3 2। তাৰমানে 2 নম্বৰটো আছে আমাৰ x + iy + 3 - twice i = 1 + 4i। এটো আমি x + iy + 3 - 2y এনেকা লিখিলো 1 + 4i। চাবা i থাকাটো আমি একেলগে লিখিম। এটো x + 3 টো আগত লিখিছো আৰু i যদি কমন লওঁ y - 2 তাৰমানে a + ib আকাৰত আমি সজাই ললো। এটো বাস্তৱ অংশ, এটো কাল্পনিক অংশ হ'ব। ইয়াৰ এটো বাস্তৱ অংশ, ইয়াৰ কাল্পনিক অংশ। এতিয়া আমি comparing real and imaginary part। x + 3 = কিমান হ'ব 1 হ'ব। তাৰমানে x = 1 - 3 হ'ব -2 হ'ব x ৰ ভ্যালু। আকৌ আৰু y - 2 = হ'ব 4 তাৰমানে y = 4 -2 টো ইফালে গুচি যাব +2 তাৰমানে 6। অৰ্থাৎ আমি x = -2 পালো y = 6 পালো। দুইটো হ'ল। এতিয়া চাম 3টো। 3টো আছে আমাৰ 1 + i whole into x plus 1 minus i whole into y equal to 1 minus 3i। এটা আমি ভাঙি ললে 1 into x মানে x, I into x ix, 1 into y y minus iy হ'ব 1 minus 3i। আমি বাস্তৱ অংশ আৰু কাল্পনিক অংশ বেলেগ বেলেগ কৰিম। x plus y টো বাস্তৱ অংশ হ'ব, i টো কমন ললে তোমাৰ x minus y 1 minus 3i। এটো বাস্তৱ অংশ, এটো কাল্পনিক অংশ আৰু ইয়াৰ এটো বাস্তৱ অংশ, এটো কাল্পনিক অংশ। গতিকে comparing real and imaginary part। বাস্তৱ আৰু কাল্পনিক অংশ তুলনা কৰিলে আমি পাওঁ x plus y = 1 এটো 1 নম্বৰ দিলো আৰু x minus y = -3 এটো 2 নম্বৰ। ইয়াতে প্লাস y আছে, ইয়াত মাইনাস y আছে, তাৰমানে 1 আৰু 2 যদি আমি প্লাস কৰি দিওঁ এটো অপনয়ন হৈ যাব। তোমালোকে ৰৈখিক সহ সমীকৰণ যেতিয়া পাবা জেনেৰেল মেথছৰ 3 নম্বৰ চেপ্টাৰটো তাতে
অপনেন্ট প্ৰতিস্থাপন আৰু বৰ্জগুণন এনেকুৱা পদ্ধতি কেইটা পাবা এটা 1 + 2 কৰিলে আমাৰ x + y + x - y হ'ব আৰু ইফালে ৰাইট সাইড আছে 1 - 3 + y - y কাটা যাব x + x তোমাৰ 2x = -2 হ'ব আৰু x = -2/2 তাৰ মানে -1 হ'ব x ৰ ভ্যালুটো আৰু এটো যদি 1 ত বহুৱাই দিয়া x ৰ ভ্যালু তোমাৰ -1 + y = 1 y = 1 -1 টো ইফালে গুচি যাব +1 y = 2 এটাকে x = আমি -1 পালো y = 2 তিনিটো হল এটা চাম চাৰিটো চাৰিটো আছে আমাৰ 1 + i whole into x minus twice I by 3 + i plus 3 minus i ওপৰত আছে 2 minus 3i whole into y plus i 0 plus I into 1 এটো তুমি যদি লসাগু লোৱা 3 plus I whole into 3 minus I আৰু ইয়াত তোমাৰ 1 plus I whole into x minus 2i ইয়াৰ লগত তোমাৰ এটো কাটা যাব এটো থাকিব এটো পূৰণ হৈ যাব 3 minus I আৰু ওপৰত 2 minus 3i whole into y plus I গোটেইখিনি লগত এটো কাটা যাব এটো পূৰণ হৈ যাব 3 plus I আৰু ৰাইট সাইডে আছে 0 plus I into 1 এটো a plus b whole into a minus b তাৰ মানে a square minus b square 1 into x মানে তোমাৰ x I into x মানে ix minus 2i I ইয়াৰ লগত তোমাৰ 3 minus I তাৰ মানে 3 minus I টো পূৰণ হ'ব আৰু ইয়াতে তোমাৰ 2 into y twice y minus 3yi হ'ব plus I ইয়াৰ লগত তোমাৰ 3 plus I পূৰণ হ'ব এতিয়া x ৰ লগত 3 পূৰণ কৰিলে 3x x into I xi plus ix ৰ লগত 3 পূৰণ কৰিলে 3ix এটো লগত এটো পূৰণ কৰিলে minus I square x হ'ব আকৌ minus 2i ৰ লগত 3 পূৰণ কৰিলে 2 3 6i হ'ব তাৰ পিছত -7 আছে plus 2i into I মানে 2i square হ'ব আৰু এটো তোমাৰ 2i ৰ লগত 3 পূৰণ কৰিলে 2 3 2y ৰ লগত 3 পূৰণ কৰিলে 2 3 6y plus 2y into I 2yi minus 3yi ৰ লগত 3 পূৰণ কৰিলে 3 3 9yi হ'ব minus a plus a minus 3yi square হ'ব তাৰপিছত তোমাৰ I ৰ লগত 3 পূৰণ কৰিলে 3i plus a plus I into I মানে I square আৰু ৰাইট সাইডে আছে আমাৰ 0 plus I into 1 আৰু তলত আছে তোমাৰ 9 minus I square মানে -1 -7 আছে plus এটো 10 হ'ব এটো তোমাৰ 3x হ'ব এটো minus xi এটো 3ix I square মানে -1 -7 আছে plus x হ'ব -7 আছে plus x হ'ব এটো তোমাৰ 6i I square মানে -1 গতিকে এটো -2 হ'ব আৰু এটো 6y এটো তোমাৰ twice yi minus 9yi এটো টা বিগ হ'ব twice yi minus 9y তাৰ মানে minus 7yi হ'ব আকৌ এটো চাবা I square মানে -1 -7 আছে plus হ'ব 3y আৰু এটো তোমাৰ 3i আকৌ I square মানে -1 থাকিব 0 plus I into 1 এতিয়া I নাথাকা কিটা লিখিছো আমি 3x plus x 3x plus x মানে তোমাৰ কিমান হ'ব 4x হৈ যাব বাৰু একবাৰ লিখি এটা চাও 3x plus x I নাথাকা কিটা তাৰপিছত তোমাৰ -2 plus এটো 6y আৰু plus 3y আৰু -1 এটোত I নাই আৰু I থাকা কোনটো আছে এটোত I আছে এটো -x হ'ব তাৰপিছত তোমাৰ এটো 3x
প্লাছ 3x তাৰপিছত তোমাৰ এইটোত আই আছে -6 আৰু এইটো তোমাৰ 7y আছে -7y আৰু এইটোত আছে i +3 তলত তোমাৰ 10 হ'ব equal to 0 plus I into 1 এটা 3x plus x তাৰমানে 4x 6y plus 3y তাৰমানে 9y -2 -1 -3 হ'ব আৰু ওপৰত তোমাৰ I কমন ল'লে -x plus 3x তাৰমানে 2x -6 plus 3 -3 হ'ব তাৰমানে -7y -3 by 10 0 plus I into 1 এইটো আমি ভাগ কৰি দিলে কিমান হ'ব 4x plus 9y minus 3 by 10 তাৰপিছত তোমাৰ এইটো হ'ব 2x minus 7y minus 3 by 10 I equal 0 plus I এতিয়া যদি আমি comparing real and imaginary part কৰোঁ comparing real and imaginary part তোমাৰ 4x plus 9y minus 3 by 10 ইয়াৰ লগত তোমাৰ 0 হ'ব আৰু twice y minus 7 twice x minus 7y by 3 by 10 equal to 1 হ'ব এইটো লগত এইটো কোন কৰিলে 0 হ'ব তাৰমানে 4x plus 9y minus 3 equal to 0 4x plus 9y equal to 3 এইটো 1 নম্বৰ হ'ব আৰু তোমাৰ 2x minus 7y minus 3 equal to 10 গুণে 10 তাৰমানে 2x minus 7y equal to 10 minus 3 to ইফালে গ'লে plus 3 তাৰমানে 2x minus 7y equal to 13 এইটো 2 নম্বৰ এতিয়া এই দুটা যদি আমি সমাধান কৰোঁ ইয়াতে চাবা 4x আছে ইয়াতে 2x আছে মানে এইটো ইকুৱেশ্যনৰ লগত যদি আমি 2 পূৰণ কৰি দিওঁ মানে অপনেন্ট আৰু ইকুৱেশ্যন 2 ৰ লগত আমি 2 পূৰণ কৰিলে কিমান হ'ব 2 * 4x হ'ব minus 2 * 14y equal to 2 * 13 = 26 এইটো তোমাৰ 3 এটা 1 ৰ পৰা 3 মাইনাস কৰা 1 minus 3 কৰিলে 1 ত আছে তোমাৰ 4x plus 9y আৰু 3 ত আছে তোমাৰ 4x minus 14y আৰু 3 minus 26 হৈ যাব এইটো তোমাৰ 4x plus 9y minus 4x minus 7 আছে plus 14y minus 23 হ'ব এইটো কাটা যাব 14 9 তোমাৰ 23 23y equal to minus 23 তাৰ মানে তোমাৰ y equal to minus 1 হ'ব এটা y ৰ ভ্যালুটো আমি 1 ত যদি বহুৱাই দিওঁ 4x plus 9 into minus 1 equal to 3 4x plus 7 is a minus 9 गुण 9 equal to 3 4x equal to 3 plus 9 4x equal to তোমাৰ 12 আৰু x equal to 12 by 4 তাৰমানে 3 এটা x equal to 3 পালো y equal to minus 1 চাইটো হল এটা আমি সব 5 নম্বৰ হল 5 টো চাবা আমাৰ I plus 2 by I আছে আৰু ইয়াতে তোমাৰ 1 plus I ওপৰত আছে 1 minus I equal to x plus iy এটো তুমি I টো লখাব ললে I into I মানে I স্কয়ার হৈ যাব plus 2 আৰু ইয়াতে তোমাৰ 1 plus I আছে আৰু ইয়াতে 1 minus I পূৰণ কৰা আৰু ওপৰত তোমাৰ 1 minus I আছে আৰু এটা 1 minus I পূৰণ কৰিব লাগিব মানে 1 minus I হোল স্কয়ার হৈ যাব এতিয়া এটো চাবা তোমাৰ I স্কয়ার মানে -1 plus 2 তলত I থাকিল আৰু ইয়াতে তোমাৰ a plus b whole into a minus b মানে a square minus b square আৰু এটো তোমাৰ a minus b whole square a square minus 2ab plus b square হৈ গল আৰু ৰাইট সাইডে আছে x plus iy এটো তোমাৰ -1 plus 2 তাৰমানে 1 by I হল আৰু 1 square মানে 1 I square মানে -1 গতিকে -7 আছে plus 1 হ'ব আৰু এটো তোমাৰ 1 minus twice I square মানে -1 equal to x plus iy এটো তোমাৰ 1 by I থাকি গল 1 plus 1 মানে 2 এটো কাটা গল তোমাৰ minus twice I equal to x plus iy I কাটা গল minus 2 by 2 তাৰ মানে -1 equal to x plus iy
অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ -1 + 0 * I = x + iy। এইটো লিখিবা কম্পেয়াৰিং ৰিয়েল এণ্ড ইমাজিনাৰী পাৰ্ট -1 = x and 0 = y। অৰ্থাৎ আমি x = -1 পালোঁ, y = 0। 7 নম্বৰ প্ৰশ্নটো হৈ গ'ল। আমি নেক্সট ক্লাছত বাকী অংককেইটাৰ ওপৰত আলোচনা